গুৱাহাটীত আজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় প্ৰটেক গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ। 16টাকৈ দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ আজি শুভ উদ্বোধন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজন কৰা হয় এই প্ৰতিযোগিতাখনৰ। উদ্বোধনী অনুষ্ঠানত এছিয়াৰ সভাপতি তৰংগ গগৈ আৰু বিচিচিআইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াও উপস্থিত থাকে। আজি প্ৰথমখন খেলত DBI-SC দলে স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াক 3-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ ৰূপে বিবেচিত হয় DBIৰ মেট মাকাৰী। গুৱাহাটীত আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় প্ৰটেক গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ। 16টাকৈ দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ আজি শুভ উদ্বোধন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজন কৰা হয় প্ৰতিযোগিতাখনৰ। উদ্বোধনী অনুষ্ঠানত এছিয়াৰ সভাপতি তৰংগ গগৈ আৰু বিচিচিআইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া উপস্থিত থাকে। আজি প্ৰথমখন খেলত DBI-SC দলে স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াক 3-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ ৰূপে বিবেচিত হৈছে DBIৰ মেট মাকাৰী। আমাৰ গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে বৰ ডাঙৰকৈ আয়োজন কৰিছে এই অনুষ্ঠানটো, যাতে ইয়াৰ পৰা ফুটবল প্লেয়াৰ ওলাই তেখেতসকলে 30 লাখ টকা প্ৰাইজ মানি দি এই খেল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে। মই গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক আৰু প্ৰত্যেকজন বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এখন উচ্চ মানদণ্ডৰ খেল প্ৰতিযোগিতা তেখেতলোকে অনুষ্ঠিত কৰাৰ বাবে। মই চৰকাৰৰ এজন ব্যক্তি হৈও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম। এই জজ খেলপথাৰখন খুব ভালদৰে গ্ৰীণ গেলেৰীৰে সৈতে আটক ধুনীয়াকৈ সজোৱাৰ বাবে।